গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিহু সন্মিলনীসমূহলৈ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে আৰু ঘোষণা কৰিছে যে 15 মেৰ পাছত কোনো বিহু সন্মিলনীয়ে বিহু অনুষ্ঠান আয়োজন কৰিব নোৱাৰে অৰ্থাৎ তেওঁ সেই বিহু সন্মিলন আয়োজন কৰাৰ ক্ষেত্ৰত পক্ষপাতি নহয় আৰু তেওঁ সবিনয়েহে অনুৰোধ জনাইছে বিহু সন্মিলনী সমিতিসমূহলৈ কাৰণ 15 মেৰ পাছত যেহেতু জেঠ মাহ পৰিব গতিকে জেঠ মাহত বিহু পতাটো অসমীয়াৰ পৰম্পৰাত আঘাত হনা বুলি তেওঁ ইতিমধ্যে উল্লেখ কৰিছে গতিকে প্ৰত্যেকগৰাকী অসমীয়াৰ সন্তানে এই কথাটোলৈ মন দি বিহু অনুষ্ঠানসমূহ যাতে আয়োজন নকৰে জেঠ মাহত তালৈ তেওঁ অনুৰোধ জনাইছে সকলো বিহু সন্মিলনী সমিতিক আৰু কালি যেহেতু তেওঁ এই কথা সদৰি কৰিছে কাৰণ দুইখন দেশ অৰ্থাৎ ভাৰত পাক সংঘৰ্ষৰ ফলত যেনে ধৰণৰ যুদ্ধকালীন পৰিৱেশৰ সৃষ্টি হৈছিল সেই যুদ্ধকালীন পৰিৱেশত আমাৰ অসমত তেনে সময়ত নাচ গান আনন্দ মতলীয়া হোৱা সময় নাছিল সেনাসকলক সহায় সহযোগিতাৰ সমৰ্থনৰ প্ৰয়োজন আছিল আৰু তালৈ লক্ষ্য ৰাখি তেওঁ সেই সময়ত 10 মেৰ পাছৰ পৰা বিহু অনুষ্ঠানসমূহ বাতিল কৰিবলৈ অনুৰোধ জনাইছিল কিন্তু এতিয়া স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাৰ পাছত তেওঁৰ স্থিতি সলনি কৰিছে তেওঁ সেই যি ঘোষণা কৰিছিলে সেই ঘোষণাত তেওঁ লাগি থকা নাই অৰ্থাৎ বিহু সন্মিলনী সমিতিসমূহক 15 মেৰ ভিতৰত মাত্ৰ 2 দিন বাকি আছে এই 2 দিনৰ ভিতৰত বিহু অনুষ্ঠানসমূহ যিয়ে যেনেকৈ নিৰ্ধাৰিত কাৰ্যসূচী ৰাখিছিলে নিৰ্ধাৰিত সময় ৰাখিছিলে সেই সময় সূচীমতে তেওঁলোকক অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁ অনুৰোধ জনাইছে বাকি 15 মেৰ ভিতৰত অৰ্থাৎ জেঠ মাহত কোনো বিহু অনুষ্ঠান আয়োজন কৰিবলৈ তেওঁ মানা কৰিছে অৰ্থাৎ তেওঁ পক্ষপাতি নহয় তেওঁ সজোৰে দাবী উত্থাপন কৰা নাই কিন্তু তেওঁ সবিনয়ে অনুৰোধ জনাইছে যে নাপাতিলে ভাল কাৰণ জেঠ মাহত আমাৰ বহাগ বিহু পাতি পেলাই আমাৰ অসমীয়াৰ পৰম্পৰাত আঘাত হনাহে হয় এই সময়খিনিত বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিয়ে কি কয় তেওঁলোকও আসলতে এই মুখ্যমন্ত্ৰী যি আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে তেওঁলোকও নিবিচাৰে যে জেঠ মাহত কোনোবাই বিহু আয়োজন কৰক আৰু তেওঁলোকে গুৱাহাটীৰ যি সমূহ বিহু সন্মিলন আছিল সেই বিহু সন্মিলনী সমূহক এসপ্তাহৰ সময়সীমা দিছিলে 7 বহাগতে বিহু পাতি শেষ কৰিবলৈ কৈছিলে কিন্তু অসমৰ বিভিন্ন প্ৰান্তৰ যি সমূহ বিহু সন্মিলনী আছিল সেই সন্মিলনী সমূহক বহাগতে শেষ কৰিবলৈ কৈছিলে তেনেস্থলত কিন্তু জেঠ মাহত বিহু আয়োজন কৰা বা বিহু অনুষ্ঠান পাতি নাচ বাগ কৰা তেওঁলোকৰ পক্ষপাতি নহয় হেহে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই যি আহ্বান সবিনয়ৰ যি অনুৰোধ জনাইছে বিহু সন্মিলনী সমিতিসমূহক সেই আহ্বানলৈ তেওঁলোকেও কিন্তু সমৰ্থন জনাইছে আৰু এই মুহূৰ্তত আটাইতকৈ লক্ষণীয় হ'ব যে এতিয়া বিহু সন্মিলনী অৰ্থাৎ বিহু আয়োজক আৰু কণ্ঠশিল্পী সকলে কেনে ধৰণৰ স্থিতি গ্ৰহণ কৰে কাৰণ মুখ্যমন্ত্ৰীয়ে যেতিয়া যুদ্ধকালীন পৰিৱেশৰ মাজত টুইট যোগে বা সামাজিক মাধ্যমত বিহু অনুষ্ঠান বাতিল কৰিবলৈ অনুৰোধ জনাইছিল তেতিয়া কিন্তু বহু গায়ক গায়িকা বা বিহু যি আয়োজক আছে তেওঁলোকে তেওঁৰ সহাৰি প্ৰতি সমৰ্থন জনাইছিল কিন্তু এই মুহূৰ্তত 15 মেৰ পাছত বিহু আয়োজন কৰিবলৈ মানা কৰাৰ যি তেওঁৰ আসলতে আহ্বান এই আহ্বানৰ প্ৰতি এতিয়া যিসকল শিল্পী আছে অসমৰ কণ্ঠশিল্পী আৰু যিসকল বিহু আয়োজক আছে তেওঁলোকে কেনে ধৰণে এই স্থিতিক আদৰি লয় সহাৰি জনায় ইয়া কিন্তু এই মুহূৰ্তত এক লক্ষণীয় বিষয় মই ভাবো যে মে মাহত বিহু পতাটো আমাৰ কাৰণে উচিত নহয় আজি 14 মে মানে সম্পূৰ্ণ বহাগ মাহটো পাৰ হৈ যাব জেঠ মাহত বিহু পালন কৰিলে আমাৰ ৰাইজেও বেয়া পায় গতিকে কোনোবাই যদি পালন কৰিবলগীয়া আছে অহা 2-3 দিনত পালন কৰি শেষ কৰি দিলে মোৰ কোনো আপত্তি নাই কিন্তু জেঠত অবতৰীয়া বহাগ পালন কৰিলে আমাৰ জাতীয় জীৱন বা আমাৰ যিটো পৰম্পৰা সি কষ্ট পায় এটাটো সেনাবাহিনী বা ভাৰত পাকিস্তানৰ কাৰণে আমি কৈছিলোঁ কিন্তু জেঠত বিহু পতাটো ঠিক নহয় কিন্তু বহুত বিহু কমিটি আছে যোনে পেণ্ডেলটো বনাই ৰাখি থৈ দিছে কোনোবাই হয়তো মাইকৰ ভাড়াটো এডভান্স দি ৰাখি থৈ দিছে তেনেকুৱা কৰবাত যদি 2-1 15 তাৰিখৰ আগত কৰে মোৰ কোনো ক'বলগীয়া নাই কিন্তু 15 তাৰিখৰ পিছত বিহু নাপাতিবলৈ মই ৰাইজক অনুৰোধ কৰিম কাৰণ আমাৰ বাপতি খাহন বিহুটোৰ অসন্মান হ'ব নালাগে গতিকে সেই কথাটো ৰাইজে দৃষ্টি ৰাখিব কিন্তু যিটো কথাৰ কাৰণে মই আবেদন কৰিছিলোঁ সেই বিষয়টো এতিয়া নাই কিন্তু এতিয়া মই এজন অসমীয়া লৰা হিচাপে যুৱক হিচাপে ব্যক্তি হিচাপে অনুৰোধ কৰিম যে বহাগৰ বিহুটোক জেঠলৈকে টানি লৈ নাযাব
আমি বৃহত্তৰ গুৱাহাটী বিহু সন্মিলনী সমন্বয় সমিতিৰ আমাৰ যিটো ষ্টেণ্ড, আমাৰ যিটো স্থিতি, আমাৰ স্থিতি হৈছে গুৱাহাটীত আমি 7 বহাগৰ ভিতৰত বহাগ বিহু পালন কৰোঁ। আমাৰ যিসকল সদস্য আছে আমি 7 বহাগৰ ভিতৰত বিহু পালন কৰোঁ। আৰু যিহেতু বহাগ বিহুটো অসমীয়া এটা জাতীয় উৎসৱ, এই জাতীয় উৎসৱটো মাহৰ পিছত মাহ ধৰি পালন কৰি থকাটো উচিত নহয়। আমাৰ এটা কৰ্ম সংস্কৃতি থাকিব লাগিব। আমি যদি জাতীয় উৎসৱৰ নামত যদি 2-3 মাহ ধৰি বিহু পালন কৰি থাকোঁ, জাতীয় উৎসৱ পালন কৰি থাকোঁ, তেতিয়াহ'লে জাতিটো আৰ্থিকভাৱে আগবাঢ়িব কেতিয়াও নোৱাৰে। সেই হেতুকে আমি গুৱাহাটীৰ বিহু আমাৰ যিসকল সদস্য আছে সমিতি, আমি 7 বহাগৰ ভিতৰত গুৱাহাটীত বহাগ বিহুটো পালন কৰোঁ। আৰু সমগ্ৰ অসমৰ ক্ষেত্ৰত বহাগ মাহৰ ভিতৰত বহাগ বিহু সামৰিব লাগে, এইটো আমাৰ স্থিতি। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহু পালন সম্পৰ্কে যিটো কথা কৈছে, বহাগ মাহৰ ভিতৰত বিহু শেষ কৰিব লাগে, তাক আমি সমৰ্থন জনাইছোঁ। সেইটো তেখেতৰ যিখিনি কথা কৈছে সেইখিনি আমাৰো ষ্টেণ্ড হয়।